ছোৱালী এজনী আহিছিলে হেড ইঞ্জুৰি যোনটো মানে মুখত পুৰা একদম পুৰা লেচাৰেটেড গুণ হৈছে মাথাটো আপোনাৰ লেচাৰেটেড গুণ অলৰেডি ৰেফাৰ কৰা হৈছে টুমুকিলৈকে ৰেফাৰ কৰিছোঁ কিন্তু গাৰ্জেনে টাইমছত লৈ যাম বুলি কৈ আছে এতিয়া আৰু টুমুকিলৈ অলৰেডি তিনিজন গৈছে তাৰ পৰা ডাইৰেক্ট গৈছে ইয়ালৈকে অহা নাই টোটেল ইঞ্জুৰি কেইজন টোটেল ইঞ্জুৰি আপোনাৰ 4জন লগত মোৰ ল'ৰাটো অলপমান হাতত দুখ পাইছে বাৰু মই ইয়াতে মেনেজ কৰি দিছোঁ তাক টিটি চিটি দি পেলাই ইয়াতে দি দিছোঁ আপোনাৰ ঘৰ মোৰ ঢেকিয়াজুলি 1 নম্বৰ ঘটনা মানে তেনেকুৱা আপোনাৰ প্ৰাকৃতিক দুৰ্যোগ আৰু গাড়ীখন বিদ্যালয়ৰ ফালে আহি আছিলে আহি থকাৰ সময়ত মানে বিদ্যালয়ৰ টাৰ্ণিং লওঁতে ইউক্লিপটাছ গছজোপা আছিলে ডাঙৰ সেই গছজোপা মানে বতাহত পৰিল আৰু গাড়ীখনৰ মাজতে পৰিল তাৰপিছতে মই ঠিক নাজানো কিমানজন ল'ৰা ছোৱালী হেৰি হৈছে ইনজিয়াৰ হৈছে তাই মোৰ ছোৱালীজনীয়ে ইনজিয়াৰ হৈছে অলপ মূৰৰ ফালে অলপ দুখ পাইছে এটা আমি চিটি স্কেন কৰিবৰ কাৰণে মই ৰখি আছোঁ ইয়াতে ল'ৰা ছোৱালী বেছি নাছিলে চাগে মই জানাত মানে আপোনাৰ খুব বেছি 20জনমান আছিল নেকি স্কুলত গৈ আছিলে স্কুলত গৈ আছে তেনেকুৱাতে মানে বৰষুণ আৰু ধুমুহা হেৰিত গছ পৰি গ'ল পৰি যোৱাত মানে গাড়ীখনৰ মাজতে পৰিল আৰু ৰাতিপুৱা সময়তে ৰাতিপুৱা স্কুল 7:10-15 মানতে হৈছে ইয়াত 5জন আছিলে মই দেখাত 5জন আছিলে বাকী গোটেইখিনি গ'ল আৰু যেনিবা মোৰ ছোৱালীজনী অলপ পিছফালে আছিলেতো বিষ অলপ হৈ আছে চিটি স্কেনখন লৈ যাওঁ কৰি পেলাই তেতিয়ালৈকে লাইন অহা নাই তেনেকুৱা একো হোৱা নাই এজনী ছোৱালী আপোনাৰ টাইমছত লৈ গৈছে তাই অলপ ইনজিয়াৰ হৈছে মুখত মানে বাছখনৰ হেৰিত লাগি গ'ল যে গ্লাছ পৰি গ'ল তেজ ওলাইছে আৰু বাছখন একচুৱেলি আহি আছিলে আমাৰ এইটো ছেকেণ্ড ট্ৰিপ আছিলে ঢেকিয়াজুলি ছাইডৰ পৰা আহি আছিলে তাৰপিছত আহি থাকোঁতে ইয়াতে মানে ৰাস্তাত বিভিন্ন প্ৰাইভেট কাৰ ৰখি আছিলে গাড়ী ৰাস্তাত জাম হৈ আছিলে বাছখন আহিব পৰা নাছিলে সেই মুহূৰ্ততে বাছখন পৰিলে গছডাল পৰিছে কেইজন ছাত্ৰ ছাত্ৰী আহত হৈছে এতিয়া আমি ক'ব নোৱাৰোঁ যিহেতু আজি বৰষুণৰ বতৰ কিমান ষ্টুডেণ্ট আছিলে সেইখিনি আমি ক'ব কিন্তু হস্পিটেললৈ নিছে আহত কেইজন হস্পিটেলত নিছে আৰু আমি মানে কিছুমান টিচাৰ আমি ভিতৰত আছিলোঁ যেতিয়া আমি গম পালোঁ তেতিয়া দৌৰি আহিছোঁ দৌৰি আহি আমি দেখিছোঁ যে আমাৰ ষ্টুডেণ্টখিনিক আমাৰ কিছুমান টিচাৰ আগতীয়াকৈ আহিলে ততাতৈয়াকৈ সিহঁতক কিছুমান এই মানুহৰ যিবিলাক প্ৰাইভেট কাৰ আছে সিহঁতক উঠাই লৈ যোৱা হৈছে প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী